হেল্ল' সখীসকল, কেনেকুৱা ভালনে আপোনালোকৰ? মোৰ ভাল নহয়, দেখিছেনে মাতটো? মোৰ মানে চৰ্দি লাগিছে। এই প্ৰথম বৰষুণত তিতিলে বোলে চৰ্দি হয়ে। সেয়াও পানী ভৰাওঁতে কিবা কাম কৰোঁতে তিতিমেই নহয়নে? সেইটো কাৰণে। আৰু মই আজি মানে সাজ বনাম, 5 কেজি বনাম। এতিয়া বৰ্তমান 3 কেজি লৈছোঁ। এওঁলোকৰ মাক দেউতাকৰ বছৰেকীয়া আছে, কাটিতে হয়। সেইটো কাৰণে মই বোলো সাজখিনি বনাই থৈ দিওঁ। সেয়েহে ইয়াতে এতিয়া চাউলখিনি মই ভালদৰে ধুই ল'ম, ভালদৰে খচি চাউলখিনি ধুই ল'ম। এতিয়া বৰ্তমান 3 কেজি লৈছোঁ। এই 3 কেজি চাউল ধুই লৈছোঁ। ধুই লৈ মই এতিয়া কেৰাহীখনত পানী অলপ দি ল'লোঁ। অকণমান গৰম হোৱাৰ পিছত চাউলখিনি দি দিলোঁ। চাউলখিনি অকণমান উতলিবলৈ দিম। পানী অলপ কমাই দিছোঁ, কাৰণ মোৰ কেৰাহীখন মানে অকণমান সৰুৱে হ'ল। মই মানে ভাবিছিলোঁ 3 কেজি দি দিছোঁ, হ'ব কি নহয়। কিন্তু এনেই ক'বলৈ গ'লে বৰ বেছি মানে ভাতৰ নিচিনা বনাব নালাগে, মানে অলপ চাউল নিচিনা হৈ থাকিব লাগে। সেইটো কাৰণে এনেদৰে বনালেও ভালেই হয়। বেছি মানে ভাতৰ নিচিনাকৈ কোমলকৈ বনালে পিছত কি হয়, সাজখিনি চেপোতে অসুবিধা হয়, অকণমান গেলগেলীয়া টাইপৰ হয়। সেইটো কাৰণে অলপ চাউলীয়া কৰি থৈ দিব লাগে। এয়া দেখিছেনে, এনেদৰে বনাই আছোঁ। আপোনালোকক মানে সাজ কেনেকৈ বনাই আপোনালোকক কৈছোঁ। টিপছবিলাক আমাৰ বিশেষকৈ মোহন হয়, মোহন লিখোঁ কাৰণে আমাৰ মানে আগতে মই যেতিয়া আমাৰ মানে মাহঁতৰ ঘৰত এইবিলাক সকামত নিদিয়ে, কিন্তু এওঁলোকৰ একদম খাচ আহোম হয়। মানে এওঁলোকৰ মানে এইটো সাজ নহ'লে নহয়েই, মানে যিকোনো সকাম সাজ লাগিবই। মানে কোন কোন আছে ক'বচোন, এনেকুৱা মোহন মানে আহোমৰ কোনে কাৰ ঘৰত সাজ খায় আপোনালোকে ক'বচোন। মই সেয়া মানে মই আগতে বনাবও নাজানিছিলোঁ, আৰু গোন্ধ ল'লেও মানে মই মানে একদম আঁতৰতে থাকোঁ। মায়ে কয়, মই বোলো তহঁতিহে দিছ মোক বিয়া, মইতো অহা নাই বোলো, মোক চাই মেলি দিছ, সেনেকৈ কওঁ। আৰু আগতে ভাল হৈ থাকোঁতে এওঁৱে বনাইছিলে, মই বনোৱা নাছিলোঁ। এওঁ যেতিয়াৰ পৰা মানে গা ভাল নোহোৱা হৈ থাকিলে, তেতিয়াৰ পৰা মই বনাব লৈছোঁ। প্ৰায় সকামবোৰত এনেই বিহুত লাগে। এনেই মই এইবিলাক কিবাকিবি অনুষ্ঠানতহে বনাওঁ। এনেই নবনাওঁ, কিয়নো আমাক খাওঁতা নাই। সেইটো কাৰণে এনেই কিবা সকাম পাতিলে, মাঘৰ বিহুত যেনেকৈ বহাগ বিহু, কাতি বিহু তেনেদৰে বনোৱা হয়, আৰু এই বছৰেকীয়া সকামত বনোৱা হয়। তেনেকৈ বনাওঁ। এয়া মই অলপ টাইম ঢাকি থৈ দিম তেনেদৰে, একদম মানে জুইটো কমকৈ দি বনাইছোঁ। মই কেতিয়াবা জুইত বনাওঁ, কিন্তু আজি কি হ'ল, মানে এওঁ যে মানে চিঞৰি থাকিব, সেইটো কাৰণে জুই তালৈ যাবলৈ অকণমান দূৰ হয়। এওঁ চিঞৰি থাকিব, মই শুনা নাপাম। সেইটো কাৰণে ওচৰতে গেছটো আছে যেতিয়া এইটো ৰুমতে, সেইকাৰণে ইয়াতে বনালোঁ। এতিয়া মই একদম লাহে লাহে এনেকৈ লৰাই থাকিব লাগিব, নহ'লে গোটেইখিনি নিসিজিব। মই কমতি পানী দি বনাইছোঁ যে, সেইটো কাৰণে মই অলপ পানী দি আছোঁ। মই ইয়াতে অকণমান আকৌ দি দিওঁ তেনেকৈ দি আছোঁ। পানী অলপ মানে দি থাকিব লাগে, নহ'লে একেবাৰে নাইকিয়া হ'লে ভাতটো অকণমানটো সিজিব লাগিব ন, একেবাৰে চাউল হ'লে নহ'ব। সেইটো কাৰণে এয়া প্ৰায় হৈছে। মই পানী দিয়াখিনি ভালদৰে দেখাব পৰা নাই, কাৰণ মই এখন হাতে মোবাইল লৈ থাকোঁ আৰু এখন হাতে বনাই থাকোঁ। সেইটো কাৰণে মই বেছি কিছুমান দেখাব নোৱাৰোঁ। সেইকাৰণে কৈয়ে দিছোঁ, অলপ পানী দি থাকোঁ, অকণমান আধা কাপকৈ এনেকৈ দি থাকোঁ। মাজে মাজে দি এনেকৈ সিজাই থাকোঁ। আৰু তলত দেৰিলেও একো নাই, দেৰা হ'লে মানে তলত যদি দেৰি যায় নহয়, তেতিয়া সাজখিনি বেছি ধুনীয়াহে গোন্ধ ওলায়। সেইটো কাৰণে অকণমান দেৰিবলৈও দিওঁ। সেইটো কথা। এতিয়া মই এয়া বেছি মানে কেৰাহীখন মোৰ কিবা সৰুৱে হ'ল, মানে সেইটো কাৰণে অকণমান লৰাবলৈ বহুত অসুবিধাই হৈছে। তথাপিতো বনালোঁ যেতিয়া এতিয়া কি কৰিম, সেয়াও সেইকাৰণে লাহে লাহে মই লৰাই এয়া দেখিছেনে, মোক চিঞৰিলে।
চিঞৰি আছে মই ক'লোঁ কেলৈ চিঞৰি আছে বোলো সাজ নবনাম এতিয়া বোলো এওঁ কৈছে মই এবাৰহে জুইছোঁ এবাৰ নহয় কেইবাবাৰো চিঞৰি আছে মানে মই লৰাবই পৰা নাই এই লৰাও এই আহোঁ এই লৰাও এই আহোঁ দেখিছেনে সেইটো কাৰণে এতিয়া কি কৰিম এনেকৈ আৰু বনাইছোঁ আৰু বনাবতো লাগিবই তেওঁকো চাব লাগিব নহয়নে কাৰণ তেওঁ শুই অকণমান অসুবিধাও পায় হাত দুখন কিবা বিষাই বোলে কেতিয়াবা মাজে মাজে মালিচ কৰি দিব লাগে এনেকৈ আছোঁ আৰু কি ক'ম আপোনালোকক সাজৰ গুটিকেইটা মই পিচি ল'লোঁ সাজৰ গুটি আপোনালোকৰ হিচাপটো কৈ দিছোঁ মই যদি 3 কেজি লৈছোঁ মই সৰু হ'লে 5টা দিওঁ অকণমান ডাঙৰ হ'লে 3টা দিওঁ তেনেদৰে দিওঁ আপুনি মানে 1 কেজি হিচাপত দিব গুটিটো মানে কিমান ডাঙৰ কিমান সৰু এইবিলাক মানে সাজৰ গুটি অৱশ্যে মই নবনাওঁ এইবিলাক মানে মই কিনি আনিছোঁ এনেই পিঠাৰ পৰা তৈয়াৰ কৰে পিঠাৰ পৰা তাত বন দৰৱ দিয়ে বন দৰৱ এইবোৰ উপকাৰী বুলিয়ে কোৱা শুনিছোঁ কিন্তু মই হ'লে নাখাওঁ আকৌ সাজ দেই মই এতিয়ালৈকে খোৱা নাই মানে এতিয়া ভগৱানে যেতিয়ালৈকে মৃত্যুকে নোখোৱাই তেতিয়ালৈকে মই বোলো নাখাওঁ দেই সেই বুলি কৈ থৈছোঁ এওঁ আগতে খাইছিলে সাজটো মানে এনেকুৱাকৈ নহয় যে মানে সদায় খায় কিবা মানে পাতিলে সকাম পাতিলে কাৰোবাৰ ঘৰত কিবা সকাম পাতিলে কাৰোবাৰ ঘৰতে বিহুত অকণমান তেনেকৈ খাইছিলে এওঁ বৰ ইমান নিচাযুক্ত মানুহো নহয় এওঁ বৰ ধীৰ স্থিৰ মানুহ আছিলে বহুত সহানুভূতিশীল আছিলে জানেইচোন ভাল মানুহৰহে এনেকুৱা অৱস্থা কৰে মই সেইটোৱে কওঁ আৰু কি ক'ব এয়া দেখিছেনে মোৰ একদম সস্তীয়া মোবাইল চেমচাং মোবাইল আকৌ 4G হয় 5Gও নহয় এইকেইটা মোবাইলেই মই বনাই থাকোঁ সেইকাৰণে ভিডিঅ'বিলাক বৰ এটা ধুনীয়াও নহয় তথাপিতো ঘৰখনত থাকিনো কি কৰিম এওঁৱে কৈছিলে ন বনাবলৈ বুলি বোলে ভিডিঅ' বনাই থ'বা বুলি সেয়া এতিয়া বনালোঁ যেতিয়া আৰু এতিয়া বনাওঁৱেই আৰু সেইটো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব বেয়া নাপায় যদি আৰু সেইটো কাৰণে আৰু আপোনালোকে কেনেকৈ বনাই সাজ তাকো ক'ব এয়া হৈয়ে গৈছে দেখিছেনে বহুতখিনি ফুলি গ'ল মানে কেৰাহীখন সৰু হৈছে মোৰ মানে বহুত ডাঙৰ কেৰাহী গেছত বহাবলৈ অকণমান অসুবিধা হয় জুইত বনালে ভালেই হয় এতিয়া মই ভাতখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম ইয়াতে ঠাণ্ডা হ'বলৈ দিম আৰু ঠাণ্ডা হ'লেহে মানে মই গোটা ভাতটো যে এনেকুৱা গোটা হৈ থাকে সেইবিলাক ভাঙি দিব লাগিব ধুনীয়াকৈ ভাঙি দিলেহে সাজৰ গুটিৰ দৰাখিনি হেৰি হ'ব মিহলি হ'ব এতিয়া মই আকৌ আগত 3 কেজি বনাইছিলোঁ এতিয়া 2 কেজি বনাইছোঁ বহুত সোনকালে বনাইছোঁ 10টা বাজিছে এওঁক চাহ টোপা দি দিলোঁ বহাই মেলি চাহ টোপা খুৱাই ল'লোঁ পিছফালে দেখিছেনে বেগ চেগ কিবাকিবি ঠেলি থৈ দিব লাগে ভালকৈ বহিব নোৱাৰে সেইকাৰণে বহোঁতেও চাই থাকিব লাগে এতিয়া মই মাজে মাজে অলপ পানী দি এনেকৈ লাহে লাহে বনাই থাকিম 2 কেজি বনাবলৈও কেৰাহীখন সৰু হৈছে 3 কেজি কেনেকৈ বনালোঁ চাওকচোন বাৰু কিন্তু ইমানো ভাতৰ নিচিনাকৈ বনাব নালাগে অলপ চাউলীয়া হৈ থাকিলে ভালেই হয় অৱশ্যে তথাপিতো ইমান চাউলীয়া নহয়েই মাজে মাজে চিঞৰি থাকে অলপ গৈ আহোঁ গৈ মেলি মাতি আহোঁ তেওঁ চাহ তাহ খুৱাই আকৌ শুৱাই ল'লোঁ বেছি দেৰি বহি থাকিব নোৱাৰে বহুত মানে ভৰিকেইটা বিষাই বোলে সেয়েহে শুৱাই দিলোঁ আৰু এয়া হৈয়ে গ'ল ছেকেণ্ডখিনিও হৈ গ'ল মোৰ 2 কেজি চাউলৰ এতিয়া এইখিনি এতিয়া ঠাণ্ডা হৈয়ে গৈছে সেইটো কাৰণে আগৰখিনি মই ভাঙি লৈছোঁ এইবিলাক গোটা হোৱাবিলাক মই